যোৱাকালি হৈ যোৱা আমাৰ এই হাঁহদুলি অঞ্চলৰ নাৰায়ণ দাস নামৰ ব্যক্তিজনৰ যিটো এটা ঘটনা ঘটিল, এই ঘটনাটো সম্পূৰ্ণ মিছা আছিল। গতিকে মই আজি ধমধমা থানাৰ IC ছাৰকো লগ কৰিলোঁ, লগ কৰি পেলাই গোটেইখিনি কথা পাতিলোঁ। আৰু তেখেতে যোৱাকালি যেতিয়া নন্দলাল চৰকাৰে মাৰা বুলি কৈছিলে, যে নন্দলাল চৰকাৰে তেখেতক মাৰপিট কৰিছে বা বহু ধৰণৰ তেনেকুৱা বক্তব্য দিছিলে। তেখেতে আহি পেলাই গোটেই দিনটো মোৰ লগত আহি পেলাই কথা বতৰা পাতিলে। পতাৰ পিছত মই গধূলি ক'লোঁ বৰ নন্দলাল চৰকাৰে কিয় মাৰে। তাৰপিছত নন্দলাল চৰকাৰৰ ঘৰত যেতিয়া আমি গৈছোঁ, যোৱাৰ পিছত সি নগ'ল, সি ৰাস্তাৰ পৰা গুচি গ'ল। তাৰপৰা আহি পেলাই নন্দলাল চৰকাৰৰ ঘৰত গৈ পেলাই মই অকণমান বেয়া ব্যৱহাৰো কৰিলোঁ বা অলপমান মানে বেআইনগত কামো কিছুমান কৰিলোঁ। কৰি পেলাই গম পালোঁ যে তেখেতে বিজেপিৰে মানুহ। গতিকে বিজেপিৰ এজন ব্যক্তি হৈ পেলাই তেখেতে 3টা 4টা ঠিকাও পাইছে, ঠিকাও লৈছে। লৈ পেলাই তেখেতে উল্টা কংগ্ৰেছৰ বুলি কৈ পেলাই তাত মানে ধমধমা থানাত এখন এজাহাৰ দাখিল কৰিছে, কৰি পেলাই প্ৰতি মুহূৰ্তত তাৰমানে নিউজ দিছে। আৰু কংগ্ৰেছৰ কিছুমান মানুহ ওলাই নিউজ দিয়ে। গতিকে কংগ্ৰেছৰ নেতাবিলাকক মই এইটো ক'ব বিচাৰোঁ যে যিকোনো মুহূৰ্তত যে নন্দলাল চৰকাৰ খালী নন্দলাল চৰকাৰ, গতিকে নন্দলাল চৰকাৰ এনি টাইম তোমাৰ কেছ বা যিকোনো সময়ত তেখেতক তাৰমানে এনেকুৱা ধৰণৰ কৰিছে, এটা ভাইৰেল কৰিছে। অসমত কি তেখেতে ভিলেন নেকি, এনেকুৱা অৱস্থা। গতিকে আমাৰ কংগ্ৰেছৰ যিকেইজন ব্যক্তি আছে, সেইকেইজন ব্যক্তিক মই এইটো ক'ব বিচাৰোঁ যে আপোনালোকে কংগ্ৰেছৰ পৰা তাৰমানে নন্দলাল চৰকাৰক ভিলেন বনাই পেলাই কংগ্ৰেছৰ লগত নন্দলাল চৰকাৰ কিবা মিলিত হৈ আছে নেকি, সেইটো এটা প্ৰথম প্ৰশ্ন আহি পৰিছে এতিয়া। গতিকে মই আৰু আজি কিছুদিন ধৰি মই অলপ চিন্তা কৰি আছোঁ যে ময়ো এজন কংগ্ৰেছৰ সমৰ্থক হওঁ, কিন্তু মোৰ কিছুদিন ধৰি এটা প্ৰসংগে মোক ব্যৰ্থিত কৰি আহিছে। মই দেখি আছোঁ যে মুছলিম মিয়াসকলে হিন্দুসকলক উদ্দেশ্য কৰি যি ধৰণৰ মানে চেলেঞ্জ কৰি আছে, সেই সন্দৰ্ভত কংগ্ৰেছ নিমাত কিয়? কংগ্ৰেছত যিসকল হিন্দু আছে সেইসকলে চিন্তা কৰিছেনে? বা আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আছে, বা আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আছে, এনেকুৱা আমাৰ ভূপেন বৰা ডাঙৰীয়া আছে, ইহঁতেতো সকলোবোৰ যিমান কেইটা আছে গতিকেতো আমাৰ হিন্দুৰ মানুহ হয় বা অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া হয়। গতিকে প্ৰথমে মই খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া বিচাৰিছোঁ, হিন্দুত্ববাদ মই পিছত বিচাৰিছোঁ। হিন্দুটো নালাগে, কাৰণ যিহেতু মই এটা খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া, মই অসমত বাস কৰা গোটেইখিনি। গতিকে এনেকুৱা এটা ভাৱ হৈছে যে আজি ভূপেন বৰা বা ৰাহুল গান্ধী ডাঙৰীয়াই তেখেতে এই প্ৰশ্নটো কৰিছিলে, যিটো কৈছে এটা আপোনালোকে নিজে নিউজত পাইছে কিজানি, যে এই মিয়া যদি জাগে, মিয়া জাগিলে অসমীয়া এই নাম নোহোৱা হৈ যাব। গতিকে কিমান ডাঙৰ শব্দ এটা কৈছে। এই শব্দটোত কংগ্ৰেছ নেতা বিজেপি মানে হিন্দু কোৱাৰ লগে লগে যদি বিজেপি মানে হিন্দু হয়, তেনেহ'লে মোৰ নিচিনা নিতুল দাস নামৰ এজন ব্যক্তি কিহৰ কাৰণে কংগ্ৰেছত যাওঁ? বা প্ৰদীপ হাউদ আছে, ধ্ৰুৱ বৈশ্য আছে, যিখিনি আছে, কংগ্ৰেছৰ নেতাকেইটা কোন মুছলমান নেকি? কংগ্ৰেছৰ যিকেইজন নেতা আছে সেইকেইজন মুছলমান নেকি? সেইকেইজন মুছলমান নহয়। যদি মুছলমান সেইকেইজন নহয়, তেনেহ'লে সেইকেইজন ব্যক্তিয়ে মুছলমানক কিয় চাথ দি আছে? বা আজি মিয়া সন্দৰ্ভত কিয় মাতা নাই? ইমান ডাঙৰ এটা যে গান গালে, গান গাই পেলাই গোটেই পৃথিৱীখন ভাইৰেল কৰি দিছে, সিহঁতক কিয় মাতা নাই? নলবাৰীত তাৰমানে অকল নন্দলাল চৰকাৰ, খালী নন্দলাল চৰকাৰ। যোৱাকালি ধমধমাত কেছ দিব গৈছে, আৰু নন্দলাল চৰকাৰ নলবাৰী উত্তৰ অঞ্চলৰ ভিতৰত মোৰ বৃহৎ শত্ৰু, তেখেত। গতিকে তেখেতৰ বিষয়ে ময়ো এজাহাৰ দিয়া আছে। মইতো আজিলৈকে নিউজ কৰা নাই, নিউজটোৰ নামেৰে কি কৰিব বিচাৰিছে তেখেত? যোৱাকালি সম্পূৰ্ণ ফ্লড। কাৰণ কিহৰ কাৰণে ফ্লড? তেখেতসকলে যিজন নাৰায়ণ দাস নামৰ ব্যক্তি আছে, সেইজন ব্যক্তিয়ে বিজেপিৰ পৰা কাম লৈছে। তেখেতে বিজেপিৰ পৰা 3টা কাম লৈছে। কাম লৈ কামৰ কাৰণে কিবা উলট পালট সিহঁতৰ মাজত আলোচনা হৈছে, আলোচনা হৈ তেখেতে হয়তো এটা গটা খাইছে মাত্ৰ। সেইখিনি সম্পূৰ্ণ প্ৰমাণ মোৰ তাত আছে। নন্দলাল চৰকাৰে তেখেতক হাত উঠোৱা নাই, নন্দলাল চৰকাৰে মাৰা নাই তেখেতক। তাৰমানে এনেকুৱা এটা পৰিৱেশ কৰি পেলাইছে যে বিজেপিৰ কোনোবা এজন ব্যক্তি যদি গৈ পেলাই যিকোনো ক্ষেত্ৰত কাৰোবাৰ লগত কথা এটা পাতে বা কিবা এটা কৰাৰ পিছত তেখেতক যদি এগেইনষ্টত কিবা এটা বা লাভৱানৰ বস্তুটো ল'ব নোৱাৰে, তেনেহ'লে তেখেতে কংগ্ৰেছত গৈছে, কংগ্ৰেছ বুলি কয়। গতিকে কংগ্ৰেছে এইটো কিয় মানি লয়? আজি কংগ্ৰেছৰ মই গোটেইকেইটা কৈছোঁ, ধ্ৰুৱ বৈশ্যক ফোন কৰি কৈছোঁ, ৰাতুল কলিতাক কৈছোঁ, অশোক শৰ্মাক কৈছোঁ, বৈদ্যুৎ ভূঞাক কৈছোঁ। গোটেইকেইজন ব্যক্তিক কোৱাৰ পিছতো তেখেতসকলে চালি জাৰি নোচোৱাকৈ কিহৰ কাৰণে নিউজ কৰে? গতিকে ফ্লড নিউজ। গতিকে আপোনালোকৰ মই আটাইবোৰ নিউজক এইটোৱে জনাওঁ যে যিকোনো ক্ষেত্ৰত আপোনালোকে ফ্লড নিউজ নকৰিব, মানুহে আপোনালোকেও পাহৰি যাব শেষত। আপুনি কংগ্ৰেছ দলটোক আচলতে ফ্লড বুলি ক'ব বিচাৰে নেকি? কিয়নো মই কংগ্ৰেছ দলটোক ফ্লড বুলি গোটেইখিনি ক'ব নিবিচাৰোঁ, কিন্তু যোৱাকালি নন্দলাল চৰকাৰৰ লগত যিটো ঘটনা ঘটিল, নন্দলাল চৰকাৰ মোৰ শত্ৰু। নন্দলাল চৰকাৰে আজি 6 মাহ ধৰি মোৰ লগত যিকোনো ক্ষেত্ৰত যুদ্ধ লাগি আছে, কিন্তু যোৱাকালিৰ যিটো ক্ষেত্ৰ আছিল নহয়, এইটো ক্ষেত্ৰত কিন্তু নন্দলাল চৰকাৰ দোষী নহয়। কাৰণ দোষী বুলি ক'ম, মই নিৰ্দোষী বুলি ক'ম। বিজেপিৰ পৰা যিসকলে আচলতে সুবিধা পায় আৰু বিজেপি চৰকাৰ কংগ্ৰেছত আহিছে, তেওঁলোকে কংগ্ৰেছলৈ সিহঁতে ক্ষোভত আহিছে,
সেইটো কোনো লোভত নহয় সিহঁতৰ একদম মনৰ এটা ক্ষোভ আছে আজি অশোক শৰ্মা ডাঙৰীয়াই এইটো কথাও ক'ব নোৱাৰে অশোক শৰ্মা ডাঙৰীয়াই যিকোনো ক্ষেত্ৰত কংগ্ৰেছত জইন কৰিছে তেখেতৰ হাৰে হিমতে এতিয়াও তেখেতৰ বিজেপিৰ কাৰণে কান্দি আছে তেখেতৰ ক্ষোভত আহিছে